চাওক এই বিষয়টোৱে কোনো পধ্যেই কংগ্ৰেছ দলক ক্ষতি কৰা নাই। কাৰণ এই কাৰণে মই এই কথাটো কৈছোঁ যে ভাৰতবৰ্ষৰ যি আমাৰ সংবিধান, এই সংবিধানৰ ভিতৰত আমাৰ যি বৰ্তমান ডবল ইঞ্জিনৰ চৰকাৰ চলি আছে, কেন্দ্ৰত বিজেপিৰ চৰকাৰ, অসম ৰাজ্যতো বিজেপিৰ চৰকাৰ আছে। গতিকে কোনোবাই যদি কয় পাকিস্তানৰ ISI এজেণ্ট, এইটো এটা হাস্যকৰ কথা। এইবিলাক হ'ল সুবিধাবাদৰ ৰাজনীতি যিসকলে কৰি থাকে, যাৰ কোনো নীতি নাই, যাৰ কোনো আদৰ্শ নাই, যাৰ সৰ্বোচ্চ টকা পইচা, এক ছেকেণ্ড মোক শেষ কৰি ল'ব দিয়ক, টকা পইচা সৰ্বোচ্চ বা মানে ৰাজনৈতিক লিষ্টপাত ধৰক আপুনি য'ত পাৱাৰ থাকে সেইফালে ভোগ কৰাৰ কাৰণে দৌৰি ৰাইজৰ কথা বতৰা চিন্তা চৰ্চা একো নাই, সেইবিলাকে এনেকুৱা কথা ক'ব পাৰে। কাৰণ মই এইকাৰণেই কৈছোঁ, যদি ISI এজেণ্ট, এইটো অসমৰ ৰাইজৰ প্ৰশ্ন, ভাৰতবৰ্ষৰ ৰাইজৰ প্ৰশ্ন, মই দীপ বায়ন এজন কংগ্ৰেছী হিচাপে প্ৰশ্ন নহয়। যদি ISI এজেণ্ট 2013 চনৰ পৰা এই আজিলৈকে ISI এজেণ্ট এজনে কি ধৰণেৰে মুক্ত কণ্ঠে চাৰিওপিনে ঘূৰি ফুৰিব পাৰিছে? আমি অসমৰ ৰাইজ কি বুৰ্বক? ভাৰতবৰ্ষৰ ৰাইজ কি বুৰ্বক? আমাৰ ভাৰতবৰ্ষত কি ইণ্টেলিজেঞ্চ ব্যুৰো নাই, নাই? তাৰমানে আওপকীয়াকৈ এইসকলে আমাৰ গোটেই যিটো আমাৰ শক্তি, পুলিচ তন্ত্ৰ হওক বা গোটেই আমাৰ যি এই গোটেই কথাটো তেওঁলোকে এইবিলাকৰ ওচৰত হাস্যকৰ এটা দিশলৈ লৈ যাবলৈ চেষ্টা কৰিছে। গতিকে এইবিলাক কথা, তেওঁলোকৰ কথা হ'ল কি, বৰ্তমান ইয়াতে তেওঁলোকৰ স্থিতি ল'বলৈ তেওঁলোকৰ মানে বিজেপিত গৈ পেলাই অলপমান কিবা প্ৰলোভনৰ ৰাজনীতিত গৈছে। যিবিলাকৰ আগলৈকে বিজেপিৰ কোনোবা নেতাই কৈছে সেই প্ৰশ্নটো আপুনি আমাক কৰে, নহয় জানো? আমাৰোতো তেনেকুৱা বহুত প্ৰশ্ন থাকিব পাৰে। বিজেপিৰ লগতে নৰেন্দ্ৰ মোদীক নামাতোতে বিৰিয়ানী খাবলৈতো গৈছিলে, এনেকৈ বহু কথা আমিও ক'ব পাৰোঁ। সেইবিলাকৰ প্ৰশ্নটো তেওঁলোকৰ পৰা কেতিয়াবা উত্তৰ দিছে নেকি? কিছুমান কথা এজন সাংসদ যিজনে জল পটকৈ ৰাইজৰ আগত প্ৰত্যেকটো কথা তেওঁ উদঙাই পেলাই গোটেইখিনি কথা কৈছে, তাৰপিছত আমাৰ ইমান ইণ্টেলিজেঞ্চ ব্যুৰো থকাৰ পিছত কিয় ধৰিব পৰা নাই? আচল প্ৰশ্নটোৰ পৰা কিয় ফালৰি কাটি যায়? এই কথাবিলাক বিজেপিৰ নেতাসকলে নাজানে নেকি? জানে। কাৰণ কিন্তু এতিয়া কথাটো হৈছে, গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ আপোনালোকবিলাকৰ নিচিনা শক্তিশালী যিবিলাক চতুৰ্থ স্তম্ভ, যিবিলাকে আপোনালোকৰ দায়িত্ব সততাৰে ৰাইজৰ কাৰণে কৰি গৈছে, যিটো আপোনালোকৰ দায়িত্ব আমাৰ সংবিধানে দিছে সেইটো সততাৰে কৰি গৈছে, সেইসকলৰ কথা নাই কোৱা। কিন্তু এছামে এই বিজেপিৰ নেতাসকলে যি কয়, যিটো ৰাইজৰ মাজত আৱেগ উলিয়াই দিব খোজে, সেই আৱেগটোক বিক্ৰী কৰাত অনবৰত ব্যস্ত হৈ থকাৰ নিচিনা হয়। মই সকলোৰে কথা কোৱা নাই দেই। যিসকলে বেয়া সময়ত, চব ঘৰ এখনত মাক দেউতাক হ'ল গুৰিয়াল, মাক দেউতাকৰ গা বেয়া অৱস্থাত বা কেতিয়াবা অসুখ অৱস্থাত ঘৰৰ ল'ৰা ছোৱালীয়ে ঘৰটোক এৰি থৈ যদি গুচি যায়, সেই ল'ৰা ছোৱালীবিলাক ঘৰৰ কাৰণে ভাল বুলি আপুনি ক'ব নেকি? যে এই অৱস্থাত যদি মানে এই দলৰ এই অৱস্থা, যিসকল ভাল গুৰিয়াল মানুহ তেওঁলোকে দলটোক সঠিকভাৱে আগুৱাই নিয়াৰ কাৰণেহে কষ্ট কৰিব লাগে। আমাক তেওঁলোকে কি শিকাব? আমি আজি আদৰ্শত, যিটো কংগ্ৰেছ দলৰ আদৰ্শ, মহাত্মা গান্ধীৰ আদৰ্শ, সেইটো বিশ্বাস কৰি বহু ঘাত প্ৰতিঘাত যুদ্ধ কৰি আছোঁ ৰাইজৰ কাৰণে। আমাৰনো কি দৰকাৰ পৰিছে? আমি ৰাইজৰ হৈ মাত মাতিছোঁ, বিৰোধী পক্ষই কাৰ কাৰণে মাতে? ৰাইজৰ যিবোৰ কথা, এই কথাবিলাক বিৰোধীয়ে মাত পাতিব লাগিব এখন চৰকাৰৰ বিৰুদ্ধে। চৰকাৰখনৰ যি স্থিতাৱস্থা, সেই স্থিতাৱস্থাটোক ৰাইজে যদি ক'ৰবাত ক্ষোভ আছে, সেই ক্ষোভখিনি কোনে উদঙাব? বিৰোধীয়ে উদঙাব। এতিয়া আমি বিৰোধীৰ জালত যদি ভৰি দিওঁ আৰু ভৰি দি পেলাই দলটোত থকা কথাখিনি, আমি মূল্যবোধৰ ৰাজনীতিখিনিক যদি আমি নষ্ট কৰি পেলাওঁ, এইটো কেনেধৰণে ভাল কথা হ'ব?